60 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি নাবালিকা আৰক্ষীৰ জালত লম্পট হীৰেন কলিতা এটাৰ পিছত এটা জঘন্য ঘটনাই কপাই গৈছে সমগ্ৰ ৰাজ্য কলকাতা তথা ঢিঙৰ সেই জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনাৰ হুক মাৰ নৌজাওতে পুনৰ এক জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ বৰদুৱাৰ জজিত এইবাৰ 60 বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হল এগৰাকী নাবালিকা যোৱা 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱস উপলক্ষে বন্ধ আছিল স্কুল কলেজ তথা আন চৰকাৰী কাৰ্যালয় ইত্যাদি তাৰে সুযোগ লৈ জজিৰ প্ৰায় 60 বছৰীয়া লম্পট হীৰেন কলিতা নামৰ বৃদ্ধগৰাকীয়ে জজি মজলীয়া বিদ্যালয়ৰ ৰান্ধনীশালত এগৰাকী 14 বছৰীয়া শাৰীৰিকভাৱে অক্ষম ছোৱালীক ধৰ্ষণ কৰে ইমানতে ক্ষান্ত নাথাকি নিজৰ কামনা সিদ্ধিৰ বাবে নিজৰ বাসগৃহত মাতি নি বিভিন্ন ভয় ভাবুকি প্ৰদান কৰি পুনৰ অতি নিৰ্দয়ভাৱে ছোৱালীজনীক ধৰ্ষণ কৰে হীৰেন কলিতাই আনহাতে অন্য কোনো নাবালকে 15 আগষ্টৰ দিনাৰ ধৰ্ষণ কাণ্ড প্ৰত্যক্ষ কৰিছিল সেয়েহে ক্ৰমান্বয়ে ঘটনাটো প্ৰচাৰ হৈ পৰে ইফালে আজি ছোৱালীগৰাকীৰ মাতৃৰ কাণত খবৰটো পৰাৰ লগে লগে তেওঁ হতবাক হৈ পৰে আৰু অশ্ৰুসিক্ত নয়নেৰে ৰাইজক ন্যায় বিচাৰি আহ্বান কৰে লগে লগে ৰাইজমেল অনুষ্ঠিত কৰা হয় আৰু অভিযুক্তক সোধা পোছা কৰাত সকলো কথা স্পষ্ট হৈ পৰে লগে লগে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও ৰাইজৰ নেতৃত্ববৃন্দই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু পলাশবাৰী আৰক্ষীক ঘটনাটোৰ বিষয়ে অৱগত কৰে লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে ধৰ্ষণকাৰী হীৰেন কলিতাক স্থানীয় মহিলাসকলে হীৰেন কলিতাক ফাঁচি দিয়াৰ দাবী উত্থাপন কৰে প্ৰতিবাদ সাব্যস্ত কৰে আৰু আৰক্ষীৰ সন্মুখতে পৰিৱেশ উত্তাল কৰি তোলে আপুনি কি হয় মই মাক হয় কিমান দিন ধৰ্ষণ কৰা বুলি কৈছে 3 দিন স্কুলত 15 আগষ্টৰ দিনাখনে ৰান্ধনী স্কুলৰ ৰান্ধনীশালাৰ ভিতৰত স্কুলৰ লগে দেখা পাইছে স্কুলৰ চলিগিলাই মানে চকাই আৰু স্কুলত আজি আমি চকাওঁতে আমি সুধিলোঁ মানে কি কাৰণে চকাই বুঢ়া মানুহ এটাৰ লগত এনেকৈ সোধাওঁতে মই ছোৱালীজনীক মানে সুধিলোঁ ময়ো ভালকৈ এটা বাইদেউ গ'ল মোৰ লগত যাই কিনে কথাখিনি ক'লা আৰু মানে 3 দিন বোলে হৈছে সিহঁতৰ ঘৰত মানে ঘৈণীয়েকজনী নাই আৰু সেইফালে যাই থাকে নাই সিহঁতৰ তাকে যাই থাকে নাজানো কিলা যে কৰিব মাতি নিছিল বোলে নিকিনে টানি নিকিনে ভিতৰে 2 দিন বোলে কৰাইছে সিহঁতৰ ঘৰতে আৰু এদিন 15 আগষ্টৰ দিনা স্কুলত ক'ৰ জাগাটো ক'ৰ জাগাটো জজি বৰদুৱাৰ জজি বৃদ্ধজনে কি কৰে এনে বৃদ্ধজনে মিস্ত্ৰী কাম কৰে ৰাজমিস্ত্ৰী মোৰ ছোৱালীজনী অলপমান তাৰমানে সেই আৰু এডনৰ্মেল ইমান নাজানে আৰু আজিৰ ঘটনাটো মানে বিশেষ নাজানো অলপ জানো মই যেতিয়া মানে মই জাৰপৰি গৈছিলোঁ জাৰপৰিৰ পৰা অহাৰ পিছত ছোৱালীজনী গৈছে মোক আজি গৈ মানে স্কুলত জকাই আছে কিয় জকাইছে কাৰ লগত জকাইছে বোলে হীৰেন কলিতাৰ লগত জকাইছে কি জকাইছে তাই মানে নকয় মই য'ত য'ত আছে তাৰমানে সুধিছোঁ তাই কি হৈছে মোক গোটেইখিনি কথা কওঁ তাৰপিছত তাইক ক'লোঁ মই যদি মোক সঁচা কথা নকওঁ মই পুলিচক কৈ দিম দিওঁ তেতিয়া তাৰমানে তাই সমস্ত কথা মোক কৈছে আৰু 15 তাৰিখৰ ঘটনা কৈছে আৰু মোক পৰহি ঘটনা কৈছে কালিতো কোৱা নাই দেই কালিতো কোৱা নাই মই মোৰ আগত যেনেকৈ ক'লি মাৰে ঘৰত কবি আৰু তেনেকৈ কৈ মই মাকৰ ওচৰত লৈ গৈছোঁ যাই কিনে মাকক মই কৈছোঁ মেৰি ৰিটাই পেলাই ৰিমিক বেলে মানে কিবা হৈছে আৰু তোৰ আগত সঁচা কথা ক'ব আৰু তাইক বেলে ক'ব আগ দিছে সেইকাৰণে তাই ভয়তে কোৱা নাই তহঁতে মাৰবি বুলিও কোৱা নাই তই এতিয়া সুধচোন তাইক সুধিলে আৰু মাকে সোধাৰ পিছত তাই সেই মোক কোৱা কথাখিনিয়ে কৈছে নিউজ ডেস্ক ৰিপৰ্ট অসম নিউজ 365